অ চুনুকন আজি ইমান জলদি আহিলে যে অ চুনুকন তাজি গুচি আহিলি যে ভৰিখন ভাল পাইছ নেকি মই পথাৰলৈ যোৱাৰ কাৰণে অকমান দেৰি হৈ গ'ল উঠিলহি হবা মই জানো তই ক'ত কি কৰি আছিলি গম পাইছা এফালে চাগে মাহঁতক জলপান নি দিয়াই নাই পথাৰলৈ যাম বুলি কৈ কেনে স্কুলখন খতি কৰিছা হবা মই নিজে খোজকাঢ়ি যাম আহি থাক তই ৱা চুনুকন কাইৰে ধৰিছে যে মই পথাৰলৈ যোৱা নাই বুলি পেলাই এইজনী সৰ্বজন নেকি কেনেবাকে ৱা চুনুকন ৰচোন তই গ'লে একেলগে পথাৰলৈ যাম বুলিয়ে তোক নিবলৈ আহিছো মই জলপান গোটেই যোগাৰ কৰিছো ৱা চুনুকন মহালয়াঘাট ভালকে চাহ দিয়ে সেই মেৰিগোল বিস্কুট দুখনেৰে লাল চাকত দিয়ে দুপৰীয়া সময়ত সেই পথাৰ মানুহকেইটা আৰু ক'বলৈ আহিছে চাহ দিয়ে আমি বোৰে সেই তেতেলী চপাত সেই নিমু চপাত বনাই পেলাই হ'লেও দুপৰীয়া সময়ত লৈ আহোঁগে আৰু তোৰ জলপানৰ কথা বেলেগে আছে বৰা চাউলে কিবা এই কলে চলে গোটেই কঁঠালে চঠালে কিমান কণ দিও পথাৰ মানুহক আকৌ আমাৰ বোৰে নাম নাই মহালয়া ঘৰত নাম কৰিবলৈ আহিছে হ'ব পটশ্বৰী বাইদেউ কাদম্বৰী বাইদেউ কিখন লাগি থাকেনো জলপানখন অনাত আজি অকণমান দেৰি কৰিছা কিন্তু ল'ৰা ছোৱালীকেইটা হ'ব আৰু দিয়ক আনিলে খাম কাদম্বৰী বাইদেউ হ'ব আৰু দিয়ক ল'ৰা ছোৱালীকেইটা চাগে বনোৱাত অকণমান অসুবিধা হৈছে মাক নাই কাৰণে সেইকাৰণে পলম কৰিছে ৰুই থাকক আহিব আহিলে খাব পুৰাই একদম পেট পুৰাই তাকে কাদম্বৰী বুজি নাপায় যে মই মাকটো ঘৰত নাই ল'ৰা ছোৱালীকেইটা বা কি কৰিছে তই ৰুই থাকচোন কাদম্বৰী হ'ব আৰু দে তই কাইলৈ পৰা মহলদৰ ঘৰলৈ যাবিগে আজি ৰুই থাক মই ঘৰৰ পৰা পটককৈ আহোঁগে ল'ৰা ছোৱালীকেইটা কিবা কৰিছে ইহঁতি চাগে বনাব পৰাই নাই জলপান চলপান মই আনোগে পটককৈ কিবা এটা কৰি পেলাই তহঁতি ৰুই থাক আহোঁতে নহ'লে পথাৰত ধনেশ্বৰ খুৰাহঁতক মাত লগাই আহিম দে মাহঁতক জলপান দি পেলাই হ'ব দে আমি ধনেশ্বৰ খুৰা আৰু মামনি পেহীহঁতে ৰুই আছে নহয় সিহঁতৰ লগতে গৈ পেলাই ৰুব পাৰিম গম পাইছা নাই আমাৰ ভাগৰ মায়ে এনেও আমাক পানীত নামিবলৈ নিদিয়ে নহয় ৰুব নিদিয়ে আমি সিহঁতৰ তাতেই অকণমান চেষ্টা কৰিব পাৰিম ৰুব পাৰোঁ নে নোৱাৰোঁ আৰু মায়েতো এনেও গম নাপাব মাহঁতে জলপান খাই থাকিব আৰু মায়ে গধূলিহে ঘৰলৈ আহিব বল মজা হ'ব একেটা এতিয়াহে ওলাইছে মানে কথা পাতি লেকচাৰ মাৰি ইমান কাম কৈছে মই এতিয়া ৰোৱনীৰ কথা শুনিব লাগিছে আহক আজি দি আছো দুয়োটাকে কি মুৰা কৰি আছিলে ঘৰতে মই গোটেইকত যোগাৰ কৰি থৈ আহিছিলো আৰু অকণমান চাহ কৰি পেলাই লৈ আহোঁতে ইহঁতৰ ইমান সময় লাগিলে মোৰতো তেনেকুৱা লাগিছে মায়ে কিবা ক'লে একদম নামাতিবি কৈছো আৰু এনেও আমি চাইকেলখন দূৰত থৈ আহিছো নহয় খোজকাঢ়ি আহিছো গতিকে মায়ে নক'ব পাৰে বলচোন বল ক'ত মাৰিছিলি তহঁতি দুটা ইমান সময় লাগিছে যে তহঁতৰ জলপান আনোতে ইয়াত মই ৰোৱনীৰ কথা শুনিব লগা হৈছে তহঁতৰ কাৰণে গম পাইছ নে নাই ৰোৱনীৰ কথা শুনালে মানে ৰোৱনী ঘৰত যদি সৰু দুটা ল'ৰা ছোৱালী থৈহে জলপানখন আনি দিব পাৰে নে সুধিবাচোন কিমান কষ্ট কৰি আনিছে আমিহে জানো জুই নুঠা তাৰপিছত নাৰিকল পাতে জুই উঠাই চাহকণ কৰি আনিছে আৰু এতিয়া আমাকে কথা শুনাবলৈ আহিছা আৰু বাটত কিমান যে চাইকেলৰ চেন পৰিছে আৰু কিমান কি খোজকাঢ়ি আহিব লগা হৈছে আধা বাটতে চাইকেলখন তই সেইবোৰতো সোধা নাই কিমান কষ্ট হৈছে চিধাই কৈছা কিয় দেৰি হ'ল বুলি পেলাই মই ভাল কৰি পাকঘৰত থৈ আহিছো তই বাহানা বনাব নালাগে তই চাগে অলপ তলকে ঘূৰি ফুৰিছিলি চুনুকন অহাত দেৰি হৈছে হয় জানিছো স্কুলৰ পৰা তাই কেটলাটো মোক দে এইফালে তহঁতৰ বাহানা পিঠা মোনাখনো লোৱা নহ'লে একেলগে দে এইফালে দে তহঁতি আৰু সেইফালে যাব নালাগে মই লৈ যা দুইটা আৰু তহঁতি কিন্তু চিধা চিধি ঘৰত যাবি কিন্তু কৈ দিছো হ'ব দিয়া লোৱা যা এতিয়া আৰু টেকেলাটোত মাহৰ দালি আছে দুপৰীয়ালৈ মাহৰ দালি বহাই দিবি যা মাৰ পৰাতো গালি খালি এতিয়া কি কৰিবি মাছ ধৰাটো মাছৰ কথা মনত কৈছা এইটো চা কি ডাঙৰ মাছ মাছটো বাগৰি গৈ আছে নামি দিও নেকি পটককে ধৰি লওঁ এইটো কিন্তু মোৰ মাগুৰ যেন লাগিছে চা কেনেকে ওলোটা খুদ দি গৈ আছে নামি দিও মানে তই ইয়াতে থাক নামিব নালাগে চাবি মই পটককে ধৰি আনিগে হয়তো ই লুকাবলৈ ধৰিছে দেখিছা ৰ মই পটককে ধৰি আনোগৈ চুনুকন বা ধৰিবলৈ নামি গ'ল মই এনেই থাকিম নে ময়ো যাওঁগে কি ঠিক ময়ো পায়ে যাওঁ কিজানি চুনুকন বা এটা মাগুৰ ধৰিব মই এটা মাগুৰ ধৰিম দুপৰীয়ালৈ এসাঁজ পুৰা মিলি যাব মায়ে এনেও ভাল পাব মাছ ধৰি নিলে পানী লগা চাহৰ ভাগ আমিও পামনে তেনেকুৱা পানী লগা পিয়া লাগি আছে যে সেইকাৰণে মই ভাবিলো তোমাৰ কেটেলিটোত চাহ আছে যদি একাপ খালোহেঁতেন হ'ব দিয়া আৰু নাই যদি নালাগে যোৱাৰ পিছত দেৰি কৰিব নালাগে এতিয়া দুপৰীয়াখনো হৈছে ময়ো গৈ থাকিমগে আৰু হালকণ বাই পেলাই
নাটক হৈছে নাটক এইটো কিবা যেন লাগিছে মোৰ হাতত লাগিছে এইটো মাছ হ'ব ডাঙৰ মাছ গম পাইছা নাই চাচা আটা হৈছে ৱা এইটো ধৰিব পাৰিলে হে ওই তুমি কোনা লৰা যদি মোক দে পাইছ নে নাই ও পাপা পাইছো মুনুকন মুনুকন চা পাই গলো এটা বাগাক লগ পালে ভালে হ'ল কেটলিটো দি পঠিয়াব পাৰিলো নহলে যে হেতু মোৰ মাদেলি হৈয়ে আছিল এটা মুনুকন আৰু সুনুকন বাক লগ কৰিবলৈ যাওঁগে সিহঁতি চাগে পথাৰতে আছে এনে পথাৰলে আহা বুলি কৈছিলে নহয় চাহ লৈ পেলাই ঘৰলৈ যোৱা নাই আহোতে চাইছিলো ঘৰত নাই দৰ্জা মৰা আছে সিহঁতক লগ পালে পথাৰতে অকমান মস্তি কৰিব পাৰিমগে ৰ'দটো দিছে যদিও কিবা লগাই থাকিলে ভালে লাগে এনে পথাৰত কিমান যে চাৰিওফালে ৰোৱনীবোৰ সকলোৱে ৰ'দত কেনেকে ৰুই আছে সঁচাকে বৰ ভাল লাগে দেই এইটো সময়ত পথাৰবোৰ চাই পেলাই ঐ মূৰ্খ তই কি গাড়ীৰ ভিতৰত চিগাৰেট ধুপি থাকিবি নে কিবা কৰিবি তোক কি চিগাৰেট ধোপা কৰি আনিছো নেকি মই নাই না বছ আপুনিচোন গাড়ীখন ৰখুৱাই নাই মই কি কৰিমনো সেইকাৰণেহে মই চিগাৰেট ধুপি আছো আপুনি গাড়ী ৰখক আগতে গাড়ী নৰখা কি তোৰ ঘনীয়াৰ মূৰটো ৰাখিছো হা এতিয়া গাড়ীখন লৈ আছে নাই তোক কি কৈছিলো আগফালে চা সৰু ল'ৰাটো আহি আছে নামি যা পাৰিলে তাক বুলুকা আৰু লৈ পেলাই গাড়ীত উঠাবলৈ চেষ্টা কৰ যা ভাইটি শুনাচোন আংকল কওকচোন মোক মাতিছে নেকি তোমাকে মাতিছো এই হৰিণহঁতৰ ঘৰটো চিনি পোৱা নেকি এই হৰিণ বৰঠাকুৰ যে হৰিণ আমাৰ ইয়াত হৰিণ বৰঠাকুৰ নাই নহয় হৰিণ মজুমদাৰহে আছে হয় মজুমদাৰ আমি পাহৰি গৈছিলোঁ ঘৰটো দেখুৱাই দিবা নেকি কোনফালে যায় আমি মানে ৰাস্তাটো হেৰুৱাই গ'লোঁ আৰু তেওঁকো ফোন কৰি আছোঁ ফোনটো ৰিচিভ কৰা নাই সেইবাবে তোমাক দেখাৰ বাবে তোমাকে সুধিলোঁ এইখিনিত মানুহ কোনো নাই তেনেকুৱা পথাৰত তুমি দেখুৱাই দিব পাৰিবা নেকি কোনফালে ঘৰটো দেখুৱাই দিয়া মানে আপোনালোকে ৰিটাৰ্ণ হ'ব লাগিব ৰিটাৰ্ণ হৈ এটা চুপা পাৰ হৈ পেলাই নেক্সট চুপাটো প্ৰথম মানুহ ঘৰ যে পকী বিল্ডিং ঘৰটো আছে সেইটোৱে সিহঁতৰ হৰিণ মজুমদাৰহঁতৰ ঘৰ বৰদেউতা হয় আমাৰ ভাগৰ সেইফালে গ'লে পাই যাব আপোনালোকে এতিয়া এইফালে যাব নালাগে এইফালে গাড়ীখন ঘূৰাই ৰিটাৰ্ণ হৈ যাওক ভাইটি বেয়া নোপোৱা যদি তুমি আমাৰ লগত যাবা নেকি মানে মজুমদাৰহঁতৰ ঘৰলৈ তোমালোকৰ ভাগৰ যদি বৰদেউতা হয় ভালে কথা তুমি আহোঁতে আমাৰ লগতে আহি পেলাই আকৌ ঘৰত নামিব পাৰিবা আমি মানে বহুত ঘূৰিলোঁ জানানে ইজনে তেনেকৈ কয় সিজনে তেনেকৈ কয় তেনেকৈ বহুত ঘূৰিলোঁ বিচাৰিয়ে পোৱা নাই আহা নহ'লে আমাৰ গাড়ীতে তাকেহে ভাইটি ব'লা নহ'লে আমাক অকণমান হেল্প কৰি দিবা যাবতো পাৰি কিন্তু মাহঁতে আকৌ হ'ব বলক মই দেখুৱাই দিমগে একো নহয় মাহঁতক এনেও আহি পেলাই যাওঁতে হ'লে বাটেৰে কৈ যামগে বলক হ'ব বলক দামী গাড়ী যে সেইকাৰণে এচি লগাই থৈছোঁ আকৌ সেইকাৰণে খিৰিকীবোৰ বন্ধ কৰি থৈছোঁ পিছে তুমি চকলেট খাই ভাল পোৱা নে নাই ঐ তই চকলেট এটা দিব পৰা নাই ল'ৰাটোক হে চকলেট নাই নহয় বছ কেতিয়া চকলেট কিনিলোঁ মই চিগাৰেটহে লৈছিলোঁ দোকানৰ পৰা কি অথনি মই দিয়া চকলেট তই কি কৰিলি হে তই আগলৈ আহ বুলি কৈছো নহয় তোক চিধা আগফালে আহ বোলো তোক জধা মুখৰ চেলা গেধাটো মালটো মূৰত একো নাইকিয়া হা আগলৈ আহ তই গৈছো মানুহজনে সেইজন মানুহ বছ বুলি কেলে মাতিলে আকৌ দুটাৰে বন্ধু নিচিনা আৰু আগতে চকলেট দিয়া মানে তাৰমানে কি বুজাইছে আকৌ আৰু এনেকে গালি পাৰিছে যেন কিবা বহুত ডাঙৰ ভুল কৰিছে জধা মোক এনেকে কোনোবা গালি পাৰি নেকি বন্ধুক আকৌ খাবাটো কি আকৌ শুনিব লাগিব আকৌ চিধলৈ কেলে মাতিছে বছ মোৰ কিন্তু একো ভুল নাই চকলেটটো মই আপোনাক নাই বুলি কৈছিলোঁচোন দোকানতে আপুনি আকৌ মোক কেলে গালি পাৰিছে গেধা জধা মুখত তাৰ কাষৰ দোকানখনৰ পৰা ল'ব দিয়া নাছিলোঁ হে আৰু তোক মই দৰৱটো মিলাই ল'ব পৰা দিছিলোঁ নাই এতিয়া ল'ৰাটোক কেনেকৈ তই কি কৰিবি হা আমি কি মোহন মজুমদাৰৰ ঘৰলৈ সঁচাকৈ যাম নেকি হা তোক মুখৰ পাত কৈছোঁ নহয় দৰৱটো ওলা আৰু মোৰ গাড়ীৰ তাত ৰুমাল এখন আছে সেইখন ওলা আৰু গাড়ীত ৰুমালখনৰ লগত দৰৱটো মিক্স কৰাই ল'ৰাটোক মুঠৰ ওপৰত উশাহ নিশাহ কৰি কিবা এটা কৰ ব্যৱস্থা নহ'লে আৰু বেছি দূৰ নাই গম পাইছা নাই নহ'লে আমাৰ গোটেই প্লেনিং খাৰাপ হৈ যাব যি কষ্ট থাকে কৰ